চাংমাৰী চানি সহযোগ কৰিছে হাইড এণ্ড চিক ক্লাছিক প্ৰতিপলে জীৱন বৈ থাকে নজনাকে কাইতে বিন্ধাম গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে নতুন ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন তোমাতেই জীৱন অনুপম চাঁদনী 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 অৰ্জুনৰ লগত এইবোৰ মই কেতিয়া ভবা নাছিলো মুখখন বান্ধি থৈছে যে মোৰ নবৰ আৰে মুখখন খোল নব নব এই নতুন ঘৰটো কেনেকুৱা লাগিছে হা ঐ থালখন দে খুল বৌ কেইটামান খাওক না ভাজি অকণমান দিম নেকি খাওক না আপোনালোকে যে ইমান মৰমত বনাই আনিছো নহয় এয়া খাওক ঐ বাহিৰত কোনোবা অহা যেন লাগিছে যা চাই যা আৰে গৈছনে নাই চাবলৈ অ'কে বছ আচ্ছা তুমি ইয়াত মৰিবলৈ কিয় আহিলা এই কাজি মই কি হৈছে তোৰ হা আৰে ক'ত গ'লে এই কাজি মই একো হোৱা নাই মোৰ পাগলামি নকৰিবি ল'ৰা চাও দেখাচোন পাগলামি নকৰ বুলি কৈছো নাই চাও ফোনটো দেচোন পুলিচ থানাৰ নাম্বাৰ আছে নাই দে ফোন কৰিবি ল ফুকন ছাৰক ফোন কৰ নকৰো বেলেগ নাম্বাৰ থাকিলে দে 100 ডাইল কৰ
হয় মই উচি সীমান্ত ফুকনে কম কি কিমান সময় চিয়'ৰ আচ্ছা এটা কাম কৰক লোকেশ্যনটো পঠিয়াই দিয়ক অ'কে কি হ'ল ছাৰ এইটো এৰিয়াৰ পৰা কোনোবাই 100 ডাইল কৰিছে ছাৰ কিন্তু এইটো ক্ষেত্ৰত বহুতে ধেমালিও কৰে যদি সঁচাকৈ বিপদত পৰি পুলিচৰ সহায় বিচাৰিছে চোৱা সমীৰণ আমি পুলিচ কোনো কথাতে ধেমালি বুলি ভাবি এভইড নকৰিবা চৰি ছাৰ লোকেশ্যনটো পঠিয়াইছে বেছি দূৰত নহয় হাৰি আপ অ'কে ছাৰ কলৈ গলা ভতিজা ল'ৰা অ বোৱাৰী অ ওলাই আহা হয় ল'ৰা তই ইয়াতে থাকছো ইয়াক আজি মই দেখুৱাই আছো ভতিজা বোৱাৰীকৰ শুশ্ৰূষা দেখো তই ইয়াতে থাকিবি এই মই আজি তই মুখ পাৰিব লাগিছ মুখ পাৰিব লাগিছ তই মুখ পাৰ তোক আজি এইজনী মূলা গাভৰু আজি বাব ইয়াৰ পৰা পলোৱাটোৱে ভাল হ'ব বেকগ্ৰাউণ্ড ষ্টৰী শেষ তই মুখ পাৰিবলৈ হ মুখ পাৰিবলৈ হ মুখ পাৰিবলৈ হ আজি মামা কেইটা লবলৈ কৈছো নাই মামা মোৰ সন্দেহ মানে ঠিকেই আছে এইবোৰৰ আঁৰত তই আছিল মই একো কৰা নাই মই এনেই ফচিছো এনেই ফচিছ হা এনেই ফচিছ বস বহক বেকগ্ৰাউণ্ড ষ্টৰী দেখি বুকু জ্বলি গ'ল নতুন ছাৰ ফচা কাৰণে কিন্তু মই বেয়া পোৱা নাই উলুৰ লগত ময়ো বগৰী পুৰা যাম যে সেইটো খাটা মাহী মেডামেতো পুলিচৰ আগত মোৰ বেকগ্ৰাউণ্ডটো ক'বই ট'টেল লষ্ট ওচৰলৈ পঠিওৱা হ'ব আৰু ভাল ডাক্তৰৰ ওচৰত দেখুৱাব লাগিব তোক বল হাত নালাগে ডক্টৰ ছাৰে কৈছে নহয় একো নহয় বুলি কি একো নহয় বে অৱস্থাটো চা না তোৰ বল বুলি কৈছো নহয় হা মই ভাল পাই যাম মই বস্তিলৈ যাওঁ তই ঘৰত যা ইমান কথা নুবুজো কিয় পাই ল'ৰা ক'ৰ ওলাইছিলি দেখোন হা চব কথাতে মানে উস্তাদি নগল না তোৰ বল চুপ চাপ বল একো কথাই নুশুনো তোৰ বল
ছাৰ আৰে বল। ছাৰ আপুনি বল বুলি কৈছে ছাৰ, এই, বল ছাৰ, কথাটো সোমা ছাৰ আপুনি ভুল বুজি আছে তাক লৈ আহা আহ ছাৰ প্লিজ আপোনালোকে মোক মিছাই উঠাই আনিছে মই এইবোৰ একোৱেই কৰা নাই একো কৰা নাই তেনেহ'লে হীৰাপুৰত থকা গোদামত তই কেনেকে ওলালি গৈ তাকেইতো মোৰ চক্ৰ লাগি আছে গুদামটোলৈ মই কেনেকে গ'ল ভাবচোন মনত পৰিব তোৰ কেনেকৈ হীৰাপুৰা কিডনেপ হৈ থকা গুদাম পালিগৈ তই কেনেকৈ তোক চান্দিনী হাতে লোতে ধৰিবলৈ পালে ভাব তই মনত পৰিব মোক বিশ্বাস কৰক শপত কৈছো ছাৰ মোৰ একোৱে মনত পৰা নাই কোনোবাই মেডিচিন কৰিলে নেকি কোনে মেডিচিন কৰিলে তোমাক ছাৰ এওঁ নিজে একো নকৰে নহয় কোনোবাই মেডিচিন কৰিলেহে কৰে অঁ ছাৰ এয়া তেওঁ জানে তেওঁ মোৰ ৱাইফ যে তেওঁ মোৰ কথা ভালকৈ জানে ছাৰ জানো ভালদৰে জানো কোনোবাই মেডিচিন কৰাৰ কাৰণে এজনী ছোৱালীৰ লগত প্ৰেমৰ অভিনয় কৰি ছোৱালীজনীক দূৰলৈ লৈ যায় কোনোবাই মেডিচিন কৰাৰ কাৰণে ছোৱালীজনীক অত্যাচাৰ কৰি ঘৰৰ পৰা টকা বিচাৰি থাকে কোনোবাই মেডিচিন কৰাৰ বাবেহে গৰ্ভত থকা সন্তানক মাৰি পেলাই এওঁ ই তাৰ মানে অঁ এওঁৱে মোৰ 7মহীয়া সন্তান হত্যা কৰিছে চন্দ্ৰিকা কিয় এনেকৈ কৈছা মই নিচাত থকা কাৰণেহে মই জানি বুজি একো কৰা নাছিলো সেয়া নিচাতহে তই নিচাত আছিলি চন্দ্ৰিকা নিচাত আছিলি চুপ তই মোক নিচাত বিয়া পাতিছিলি নহয় তই মোক সম্পত্তিৰ লোভত বিয়া পাতিছিলি আৰু সম্পত্তি নোপোৱাৰ কাৰণে তই মোৰ পেটত থকা সন্তান নাই ছাৰ আপোনালোকে ইয়াৰ এটা কিবা ব্যৱস্থা কৰক ই মোক ই কিডনেপ কৰিছে মই জানো আৰু ই দাদাক ব্লেকমেইল কৰি দাদাৰ কোম্পানী তাৰ হাতলৈ নিছে আপোনালোকে তাক ফাঁচি দিয়ক ছাৰ চন্দ্ৰিকা 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 মোক শাস্তি দি তুমি কি পাবা কোৱা মই তোমাৰ ময়ূৰ য়েছ তোক শাস্তি নিদিলে মোৰ আত্মাই শান্তি নাপাব গতিকে তোক আচলতে মই মাৰিয়ে পেলাব লাগিব। আপুনি আইন হাতত তুলি নল'ব এইবোৰ কৰিলে ইয়াৰ বাচিজন সহায় হ'ব মিছেছ বৰুৱা মেডিকেলৰ পৰা আহি পালে তেখেতৰ ভাষ্যলৈ জজৰ ওচৰলৈ পঠিওৱা হ'ব আৰু মিছেছ বৰুৱাই যদি মই কিডনেপ কৰা নাই বুলি কয় ময়ূৰ বিভাগ চক্ৰৱৰ্তী তই মিছেছ বৰুৱাক অন্ধ বুলি ভাবিছ নে মূৰ্খ সমীৰণ হয় ছাৰ মিছেছ বৰুৱাৰ লগত কোন কোন গৈছে হাজৰিকা দাস ছাৰ আৰু লগত লেডি কনিষ্টবল এজনী গৈছে ঠিক আছে ফোন কৰা অ'কে ছাৰ হ'ব তুমি অকণমান বহি লোৱাচোন বেছিকৈ থিয় হৈ থাকিলে তোমাৰ কঁকাল বিষাব নহয় প্লিজ এইবোৰ কথা কৈ কেছটো বেলেগ ফালে নিলিব নালাগে আপুনি অলপ ঠাণ্ডা হয় প্লিজ বহক সমীৰণ ফোনটো কৰিলা নাই চৰি ছাৰ ছাৰ ফোনটো কাটি দিলে দেখোন কি হ'ল ফোন কৰি আছা যে ছাৰে কৰিব দিছিল মেডিকেল হ'ল ছাৰ ছাৰ নৱ ক'ত আছে নৱক মই বহুত সন্মান কৰোঁ নহয় নৱ বৌ তুমি ঠিকে আছানে তুমি সঁচা কথা কৈ দিয়া বৌ ইয়ে যে তোমাক কিডনেপ কৰিছে তুমি সঁচা কথা পুলিচক কৈ দিয়া তাৰপিছত তাক শাস্তি মই দিম তুমি কোৱা বৌ কোৱা চান্দিনী কি হ'ল ইয়াত নকব গুদামত মাৰিলে নহয় এটা ইয়াক কি বল মই ইয়াত নাথাকো বস্তু লৈ যাওঁ অকৰ্মী নকৰিবি দে অকৰ্মী নকৰিবা বুলি কৈছো নাই আহা ভিতৰলে ককাইদেউ ককাইদেউ বা ইমান টোপনি নে
বৰ্তা নহয় মইহে কচোন ঐ তই ক'ত আছিলি নাই মই এঠাইত গৈছিলো আহি পালো আহি পালি বৰ্তাক ফোনটো দেচোন ককাইদেউ শুই আছে অ এটা কথা কবি এই আজি পাগলটো ইয়াতে থাকিব যোৱা আজি ৰাতি তাতে থাকিব নেকি কম দে এতিয়াহে মনটো ভাল লাগিছে ককাইদেউ শুই থাকোতে কিবা অকণমান খাই আহ মনটো ভাল লাগি গৈছে দেই ইমান দিনৰ মূৰত জোৱাই আজি নিজৰ ঘৰত থাকিব কি কিডনেপাৰক চান্দিনীয়ে ধৰিলে আপুনি কেনেকে জানিলে ঠিক আছে ঠিক আছে চান্দিনী কি হল ইয়াত নকব গুদামত মাৰিলে নহয় এটা ইয়াত কি বল মই ইয়াত নাথাকো বস্তি লৈ যাম অকৰ্মী নকৰিবি দে অকৰ্মী নকৰিবা বুলি কৈছো নাই আহা ভিতৰলে ডক্টৰে ৰেষ্টুৰেণ্টলে ভাল পাব বুলি কৈছিল নাই অকৰ্মী নাযায় মানে ষ্টিলে যায় ৰবা ইয়াতে দেউতা কিডনেপাৰক ধৰিলো নহয় মই কোন আছিলে জানে সেই হাৰামীটো পেহীৰ গিৰিয়েক কোৱা 2 লাখ দিছো নহয় সারা জিন্দগী মনত ৰাখিব সি কাৰ পাল্লাত পৰিছে আমাৰ ইয়াকহে সি পিছফালৰ পৰা মাৰিলে ৰবা মই ডাক্তৰলৈ ফোন কৰোঁ নালাগে আহোঁতে সোমাই আহিছো ডাক্তৰৰ পৰা ৰেষ্ট ল'বলৈ কৈছে ইয়াক ভাল হৈ যাব বল জয় জয় চান্দিনী হীৰা ক'ত সেইটোহে আচল প্ৰশ্ন হীৰা ক'ত চিন্তা নকৰিব আহিব মিছেছ বৰুৱা আপোনাৰ চিন্তা কাৰ বাবে সেইটো আগৰ পৰাই যাম চিন্তা কৰিব নালাগে এতিয়া দেউতা মা থানালৈ গৈছে লগত পেহীও আছে চিন্তা কৰিব নালাগে তাক লৈ যোৱা বল নুবুজিবি তই মোৰ চিন্তা কাৰ কাৰণে কেতিয়াও নুবুজিবি তই মোক সঁচাকে বিশ্বাস নকৰ ন চুৰকৈ মোক বিশ্বাস কৰিবলৈ কাকো নকওঁ মাত্ৰ সন্দেহ কৰা আগতে এবাৰ ভাবিবি তই যাক সন্দেহ কৰিছ সেইজনী তোৰ চান্দিনী চন্দ্ৰিকা কি কৰিছে এইবোৰ তুমি আপুনি আগুৱাই নাহিব প্লিজ মেম প্লিজ হাতত তুলি নল'ব আইন হাতত তুলি নল'ব আপুনি প্লিজ তাত থাকক চক্ৰৱৰ্তী সমীৰক চানমাৰী চান্দনী সহযোগ